हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल। तो आज मैं जाम गोवालपारा हस्पिटेলত मोर बाक आनिबले कारण आज 3 दिन आगते मोर बार लड़ा सन्तान एटी जन्म पाइছে। सो आमी हस्पिटेल आहि पालो और एटा 1 मिनिटो पलम नकरि ऊपरत जाओ मोर भागिनक चाबो कारणे। सो या मैं रूम आहि पालो मोर लगत हौदाও আহিছে ভিনি লগতে আহিছো আৰু এয়া মই এন্ট্ৰি মাৰিলো ইয়াতে বহি আছে। हस्पिटेলত থকা ইমান ইজি নহয়। সো মা টায়ার্ড হৈ গৈছে। সো বয়ে পিঠা বনাই পঠাই দিছে। সো এতিয়া মই তলত যাম মা কাৰণে চাহ আনিবলে কাৰণ চাহ অলপ খৰচ পৰা পিঠা চাহ খালে অলপ মাথাটো ভাল লাগিব। সো এনেকে চাহ আনিব আহিলো। এতিয়া চাহ আনি পেলাই ধুনিয়াকে চাহটো পেকিং কৰি দিছে যাতে চাহ নপৰে কাৰণ ওপৰত যাব লাগিব। তো এনেকে চাহখিনি লৈ পেলাই মই বহুত সাৱধানেৰে আহি পলো ৰুমত। এতিয়া ৰুমত আহি টিকলাটো এনেকে হৌৰে লৈ আছে। সো টিকলাৰ মুখখন নেদেখাও বাৰু। এতিয়া আমাৰ পেকিং অলমোস্ট হৈ গল। গটেখিনি পেকিং হৈ গল। ইহতে মানে ৰেডি আৰু যাব। মা আৰু মই আহিলো তলত বেডিংখিনি গাড়ী ডিকিত থব কাৰণে আৰু বহুতখিনি বেডিং গাড়ী অলমোস্ট লড হৈ গৈছে। ডিকিত জাগাই নাই আৰু মানে। এতিয়া মই আৰু ভিনি যাই আছো মলত ডাঙৰ বাবার কাৰণে বেগ লব আৰু সৰুটোৰ কাৰণে কিবা কিনি লম। সো এতিয়া আমি মলত আহি পালো। মলত এন্ট্ৰি মাৰিলো। তো বহুত বস্তু আছে ইয়াত যি দেখো তাকে ভাল লাগে। বেগ সেক বহুত কিবা কিবি আছে। সো মোৰটো তেনেকুৱা একো ল'ব লগা নাই আৰু সৰু বাচ্চাৰ ঢেৰ আইটেম আছে। এতিয়া কি লও কি নলও এনেকুৱা লাগে আৰু এতিয়া আমাৰ যেহেতু ছোৱালী নাই তো আমি লৰা আইটেমে চাম। ছোৱালী আইটেম চাইতো লাভ নাই। সো এনেকে কিবা কিবি এনেকে চাই আছো। তো এতিয়া ভিনি আৰু বটল এটা দেখিলে যেহেতু এটো এতিয়া প্ৰয়োজন নহব তথাপিও ললে আৰু ভাল লাগিছে যেহেতু বস্তুটো চাই মোৰো ভাল লাগিলে। সো এনেকে ললে আৰু या কাপোৰ চাপোৰ কিবা কিবি আছে ইয়াতে। সো ভিনি কিবা চাই আছে। তো ইয়াতে মোৰ টি-শাৰ্টটো ভাল লাগিলে। তো ভিনি গলে লবা নেকি। তো মই ভাবিলো মকে পেচকা মাৰি দিও বলো আৰু। তো এটো লৈ ললো। এতিয়া মই ৰখি আছো কাৰণ ভিনি বিল পেমেন্ট কৰি আছে। সো या পেমেন্ট কৰা হৈ গল। সো এতিয়া মোক এইখিনি বস্তুখিনি ডিগিট দিব দিছে। মই ডিগিট দিবলে এতিয়া ওপৰত আহি ৰখি আছো। পাৰ্ক ড্ৰেছিং কৰি আছে। সো তেতিয়ালৈকে আপোনালোকে ভিউটো চাই লওক কিমান ধুনীয়া ভিউ। দেখিছে ইমান গাড়ী একদম। আমাৰ নিউবৰ্ণ সৰু বাবা মাৰ্কুলাত হি পুৰা টোপনি আৰু আজি ঘৰত যাব বুলি আৰু বাইদেউ পানী খাই আছে। আমাৰ অলমোস্ট গোটেইখিনি ৰেডি ঘৰত যাব কাৰণে পেকিং চেকিং সব হৈ গল। গাড়ীত থৈও আহিলো। এতিয়া এইখিনি আছে অলপ কিছুমান যিখিনি বস্তু লগত লাগে। সো আমি ৰেডি চেয়াৰত বহাই তাইক তলত লৈ যাই আছে। এতিয়া তাই হাঁহি আছিল কাৰণ তাই বোলে লাজ লাগে। সো এনেকে যি হওক আমি গাড়ীত উঠিলো। লেটস গো বেক টু হোম। সো এনেকে গাড়ীত যাই থাকোঁতে আমি আৰু ডিসাইড কৰি আছিলো কি নাম থম আৰু তেনেকে ভাল নাম আমি বিচাৰি পোৱা নাই। যদি আপোনালোকে জানে আৰু আই এই দুটা লেটাৰত আৰু বেলেগ হলেও হ'ব ভাল মিনিং থকা নাম তেনেহলে ডেফিনেটলি কমেন্ট সেকশনত সাজেষ্ট কৰিব। আৰু আমি ঘৰ আহি পালো। এয়া এন্ট্ৰি মাৰিলো ঘৰত আৰু এয়া সোমোৱাৰ আগতে কিবা নিয়ম তেনেকে টাপ চাপ ল'ব লাগে সেইটো ল'ব পাৰে আৰু এনেকে আমি ভিতৰত সোমালো। আৰু এইটো একচুয়ালি কোনো ৰিচুৱেলছ নহয় জাস্ট খালি এনেই ধেমালি বা ফুৰ্তি কাৰণে কৰিছে। সো এটা ফাৰ্ষ্ট ধুনীয়াকে ফুটপ্ৰিন্টটো লৈ ললে আৰু এই আমাৰ পোৱালিটো বিছনাত। সো গাইজ আজিৰ কাৰণে ইমানেই আৰু মই ভিডিওটো ইমানতেই সামৰণি মাৰিছো আৰু মই এইটো ভিডিওত নাজানো কি হল বা মাতটো ক্লিয়াৰে নহল। সো এতিয়া মই ভয়েস ওভাৰ দি আছো আৰু মোৰ নতুন ভিডিও হয় আৰু বহুতখিনি মিষ্টেকো আছে মই জানো আৰু মিষ্টেকৰ পৰাইতো মানুহে শিকে। মোৰ ফাৰ্ষ্ট টাইম হয় লাহে লাহে হৈ যাম পাকৈত আৰু আপোনালোকৰ সাপোৰ্ট যদি পাই যাও তেতিয়াতো আৰু বেছি ভাল কথা আৰু আই হোপ আপোনালোকে মোক সাপোৰ্ট কৰিব। নাজানো কিমানলৈ ভিডিওটো যায় যিমানে ভিউ নহওক এতিয়া জাস্ট ষ্টাৰ্টিং আৰু আশা কৰিছো আপোনালোকে ভিডিওটো আকোৱালি ল'ব। থ্যাংক ইউ।